আমিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। এতিয়া PM কিষাণৰ যেতিয়া নেকি 23 নম্বৰ কিস্তি দিবলৈ আগবাঢ়ি গৈ আছে, এতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আহি আছে। আপোনালোকে কৈছে যে PM কিষাণৰ এতিয়া আমি পাই আছিলোঁ, আমিও এইবিলাক কাম কৰিব লাগিব নেকি, বা কি হ'ব কি নহ'ব। তো বহুতে কৈছে এইটো কৰিব লাগিব, কৈছে লিংক শ্বেডিং, সকলোখিনি কথা এইখিনি আপোনালোকে প্ৰকৃততে কি সকলোখিনি জনাই আছোঁ আজি এই ভিডিঅ'ৰ জৰিয়তে। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি খবৰটো আপোনালোকে ভাল বুলি ভাবে বা ইনফৰ্মেশ্যন কিবা এটা আছে বুলি ভাবে, তেনেহ'লে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথম কথা হ'ল কি, এতিয়া আপোনালোকে যিসকলে কৃষকে আপোনালোকৰ নিজৰ নামত আপোনালোকৰ ডকুমেণ্ট দিছে, আপোনালোকৰ জবাববন্দী হওক, খাজানা ৰচিদ হওক, বা আপোনালোকৰ যাৰ মাটি আপোনালোকৰ সকলোখিনি আপোনালোকৰ সঠিক হৈ আছে, তাৰ সমান্তৰালকৈ আপোনালোকৰ লেণ্ড চিডিং আপোনালোকৰ সকলোৱে ঠিক হৈ আছে, KYC আপোনালোকে কৰি থৈছে, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ ঠিক হৈ আছে, পে'মেণ্ট মোড আধাৰ হৈ আছে আপোনালোকৰ, আৰু এই সকলোখিনি FTO প্ৰচেছ ইয়েছ হৈ আছে। যদি তেনেহ'লে আপোনালোকৰ ইয়েছ হৈ আছে, যোৱা আপোনালোকে ইনষ্টলমেণ্টলৈকে পালে, তেনেহ'লে আপোনালোকে তাত কোনো কাম কৰাৰ প্ৰয়োজন নাই। আপোনালোকে কৃষকো পঞ্জীয়ন কৰি থৈছে, তো কৃষক পঞ্জীয়ন কৰিবৰ বাবে আপোনালোকৰ জবাববন্দীত নিজৰ নাম লাগিব। তো এই সকলোখিনি কৰি থকা যিসকল কৃষক আছে, তেওঁলোকে একো কৰাৰ প্ৰয়োজনেই নাই। তো এতিয়া বিভিন্ন ধৰণৰ বিভিন্নভাগে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিবলৈ পাব। এইটো কৰিব লাগিব 23 নম্বৰ কিস্তি পোৱাৰ আগত, এইটো নকৰিলে আপোনালোকে নাপাব। তো আপোনালোকৰ এই যিসমূহ সকলো সঠিক হৈ আছে, KYC ইয়েছ হৈ আছে, লেণ্ড চিডিং আপোনালোকৰ ইয়েছ হৈ আছে, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ আপোনালোকৰ ইয়েছ হৈ আছে, FTO প্ৰচেছ ইয়েছ হৈ আছে, পে'মেণ্ট মোড আপোনালোকৰ আধাৰ হৈ আছে। তো এই সকলোখিনি ইয়েছ যাৰ হৈ আছে, লগতে কৃষক পঞ্জীয়ন যাৰ কৰি থৈছে, এইসকল কৃষকে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। তেওঁলোকে যেনেকুৱা ধৰণৰ যিয়ে নহওক, কৃষকৰ ধৰি লওক 23 নম্বৰ হওক, 24 নম্বৰ যিয়ে নহওক, তেওঁলোকে একো কৰিব লগা নাথাকে। সকলোখিনি তেওঁলোকৰ সেইখিনি ঠিক হৈ আছে। এতিয়া কথাটো হ'ল, কোনসকল কৃষকে কৰিব লাগিব। এতিয়া বহুতো কৃষকৰ এনেকুৱা ধৰণৰ হৈ গ'ল, কাৰণ কেলৈ তেওঁলোকে নিয়মিতভাৱে পাই আহিছিলে, হঠাতে তেওঁলোকৰ এইখিনি কি কৰি দিয়া হ'ল, বন্ধ কৰি দিয়া হ'ল। তো বন্ধ কি কাৰণে কৰিলে, সেইটো নিশ্চয় কাৰণটো আমি জানিব লাগিব। আৰু সেইটো আমি কাৰণটো জানিবলৈ হ'লে নিজৰ যিটো প্ৰফাইল আছে, সেই প্ৰফাইলটো আমি চাব লাগিব। চাব কেনেকৈ, আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ক্লিক কৰাৰ পাছত কেপচা কোড ফিল কৰি আপোনালোকৰ সকলোখিনি আপোনালোকৰ ষ্টেটাছখিনি ওলাই পৰে তাত, যে আপোনালোকে কেইটা পে'মেণ্ট পালে, আপোনালোকৰ ষ্টেটাছসমূহ কি হৈ আছে। মই সেই যিখিনি কথা ক'লোঁ, লেণ্ড চিডিং হওক, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ, KYC, তো এইখিনি যদি আপোনালোকৰ তাত কিবা এটা খেলিমেলি হৈ আছে, সেই খেলিমেলি হৈ থাকিলেহে আপোনালোকে কৃষকৰ টকা নাপাব। তো সেইবাবে আপোনালোকে তাত যদি আপোনালোকৰ সকলোখিনি ঠিকেই হৈ আছে, ধৰি লওক KYCটো আপোনালোকৰ ঠিক হৈ আছে, লেণ্ড চিডিং, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ, FTO প্ৰচেছ, এই সকলোখিনি ঠিক হৈ থাকিলে আপোনালোকৰ চিন্তা কৰাৰ বিষয় নাই। এতিয়া আপোনালোকে যিহেতু নাই পোৱা, তেনেহ'লে আপোনালোকৰ ইলিজিবিলিটি ষ্টেটাছত কিবা এটা খেলিমেলি হৈ আছে, তেনেহ'লে আপোনালোকে অতি সোনকালে এইটো চেক কৰি ল'ব লাগিব, যিটো আপোনালোকৰ অ'কে হৈ থকা নাই। ধৰি লওক KYCটো আপোনালোকে, এতিয়া বহুতো কৃষকে KYC কৰিব লাগিব, নহ'লে নাম বাদ পৰি যাব, এনেকুৱা ধৰণৰ কিছুমান খবৰ ওলাইছে। সেইটো হয়, যদি আপোনালোকৰ KYC আপোনালোকৰ যদি হৈ থকা নাই, তেনেহ'লে আপোনালোকে আগন্তুক সময়ত কিন্তু 23 নম্বৰ কিস্তি যিটো দিবলৈ গৈছে, তাত আপোনালোকে সেইটো টকা নাপায়। চ' সেইবাবে আপোনালোকে KYC যদি আপোনালোকৰ কিবা খেলিমেলি হৈছে, সেইটো কৰি লওক। আৰু আপোনালোকৰ আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ যদি সেইটো খেলিমেলি হৈছে, সেইটো আপোনালোকে অতি সোনকালে CSC চেণ্টাৰত গৈ, নহ'লে আপোনালোকে যিটো কৃষকৰ অফিচ আছে আপোনালোকৰ তাত ওচৰৰ, সেইখিনি তাত আপোনালোকে ঠিক কৰক। লেণ্ড চিডিংটো আপোনালোকে ঠিক কৰক, FTO প্ৰচেছটো আপোনালোকে চাওক, আৰু আপোনালোকৰ পে'মেণ্ট মোডটো আধাৰ হৈছে নে, এইকেইটাই চাওক। আৰু বিশেষ একো কৰিব লগা নাই। আৰু অতি সোনকালে আপোনালোকে কৃষক পঞ্জীয়নটো, মই আগৰ ভিডিঅ'বিলাকতো আপোনালোকক কৈছিলোঁ যে কৃষক পঞ্জীয়নটো আপোনালোকে অতি সোনকালে কৰি ল'ব। যদি কৃষক পঞ্জীয়ন আপোনালোকে নকৰে, তেনেহ'লে আপোনালোকৰ বহুতখিনি অসুবিধা হ'ব পাৰে। আৰু এতিয়া বহুতে এইটো সুধি আছিলে যে নতুনকৈ PM কিষাণৰ অনলাইন হৈ আছে নাই। এতিয়া নতুনকৈ অনলাইন কৰিবলৈ হ'লে বহুতখিনি গাইডলাইন আহি গৈছে, আৰু সেইখিনি আপোনালোকে গাইডলাইন হয়তো সকলোখিনি গমেই পায়। মই বিশেষকৈ বহলাই কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে ধৰি লওক নিজৰ নামত আপোনালোকৰ জবাববন্দীত মাটি উঠিব লাগিব, সেইখিনি সকলোখিনি নামজাৰি হৈ থাকিব লাগিব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ড যি আছে, যেনেদৰে প্ৰচেছখিনি হয়, তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে সেইখিনি আবেদন কৰিব। অনলাইন কৰাৰ পাছত আপোনালোকৰ এই PM কিষাণৰ টকা পাব। তো এতিয়া আপোনালোকৰ হৈ আছে নাই, এইটো সুধিছে যে আপোনালোকৰ হৈ আছে, কিন্তু আপোনালোকে মাটি বাৰী সকলোখিনি কাগজ আপোনালোকৰ ঠিক হৈ থাকিব লাগিব। কিয়নো ঠিক হৈ এইকাৰণে লাগিব, বহুতখিনি মাজতে এনেকুৱা ধৰণৰ ভুৱা কৃষক ওলাইছিলে, যিয়ে নেকি তেওঁলোকে খেতিৰ সৈতে জড়িতও নহয়, তেওঁলোকৰ সেইখিনি মাটি বাৰীও নাছিলে। তো মাজতে এনেকুৱা এখনি ওলোৱাৰ পাছত কৃষকসকলক ভেৰিফিকেশ্যন কৰা হ'ল, চালে তেওঁলোকে যে হয় এইখিনি কৃষকে পাব লাগে নে নালাগে। তো এটা সময়ত তেওঁলোকৰ সেইখিনি গম পোৱা গ'ল যে তেওঁলোকে সেইখিনি বহুতখিনি তেওঁলোকে কাগজ পত্ৰ জমা দিয়া নাছিলে। এইখিনি তেওঁলোকে তেনেদৰে জমা কৰি বহুতবাৰ তেওঁলোকে
কৃষকৰ সা সুবিধাখিনি লাভ কৰি আহিছিলে, পাছত তেওঁলোকৰ নাম কৰ্তন কৰি দিয়া হ'ল। এতিয়া অসমৰ যিসকল কৃষক আছে, যিসকলৰ এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ হৈ আছে, অসুবিধা হৈ আছে, তেওঁলোকৰ এইখিনি কিন্তু নাম বাদ পৰিব। চ' সেইবাবে আপোনালোকে অতি সোনকালে এইসমূহ কাম কৰি লওক। এলিজিবিলিটি ষ্টেটাছত আপোনালোকে সকলোখিনি চাওক। আপোনালোকে বেংক চিডিং, একাউণ্ট ষ্টেটাছ, আধাৰ বেংক চিডিং, সেইখিনি লেণ্ড চিডিং, KYC, এই সকলোখিনি আপোনালোকে চাওক। যদি আপোনালোকে এইখিনি নাচায়, তেনেহ'লে আপোনালোকে আগন্তুক সময়ত এই কৃষকৰ সা সুবিধাসমূহ নাপাব। তো এইখিনি আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে বাই।